মোৰ 7.1 এক্সাৰচাইজৰ 12 নম্বৰলৈকে কৰা হ'ল। তোমালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছা আৰু কিবা যদি বুজি নোপোৱা মোক কমেণ্ট কৰি জনাবা। তো আজি প্ৰথম অংকটো আৰম্ভণি কৰিছোঁ কুৱেশ্যন নম্বৰ 13ৰে। তাক 13ত আছে ইণ্টিগ্ৰেশ্যন অফ এক্স কিউব মাইনাছ এক্স স্কুৱাৰ প্লাছ এক্স মাইনাছ 1 ডিভাইডেড বাই এক্স মাইনাছ 1 ইনটু ডি এক্স। প্ৰথমতে এইটো অংক কৰিবলৈ হ'লে মই এইটো ফেক্টৰত আনিব লাগিব। এইটো ফেক্টৰত আনিবলৈ ফেক্টৰত সহজ, তেনেই সহজ। তো এক্স কিউব মাইনাছ এক্স স্কুৱাৰ প্লাছ এক্স মাইনাছ 1 এইটো ফেক্টৰত আনি লওঁ। তো এক্স স্কুৱাৰ ইয়াত দুইটা লৈছোঁ, ইয়াত এক্স স্কুৱাৰ কমন যাব, থাকিব এক্স মাইনাছ 1, ইয়াতো এক্স মাইনাছ 1। তো এক্স মাইনাছ 1 দুইটাতে আছে, আমি কমন ল'ব পাৰোঁ, তেনেই সহজ। এক্স মাইনাছ 1 তাৰপিছত এইটো এক্স স্কুৱাৰ প্লাছ এক্স মাইনাছ 1 ইনটু এক্স স্কুৱাৰ প্লাছ 1, প্লাছ ইয়াত লিখি দিলেই হ'ল। ইয়াত এক্স মাইনাছ 1 ইনটু এক্স স্কুৱাৰ প্লাছ 1, তলত কি আছে এক্স মাইনাছ 1 আছে, এইটো কটাকটি যাব, থাকিব কিমান, থাকিব এক্স স্কুৱাৰ প্লাছ 1 ইনটু ডি এক্স। এতিয়া আমি ব্ৰেকেটটো মুকলি কৰি দিওঁ, ইণ্টিগ্ৰেশ্যন অফ এক্স স্কুৱাৰ ডি এক্স প্লাছ ইণ্টিগ্ৰেশ্যন অফ ডি এক্স। এইটো এক্স স্কুৱাৰ তেনেই সহজ, এইটো এক্স টু দি পাৱাৰ এন এক্স টু দি পাৱাৰ এন ডি এক্সত আমাৰ ফৰ্মুলাটো কি আছিল, এক্স টু দি পাৱাৰ এন প্লাছ 1 ডিভাইডেড বাই এন প্লাছ 1। ঠিক ইয়াত তেনেকৈ লিখিলেই হ'ল। 2 plus 1 means 3, 2 plus 1 divided by 2 plus 1, 3, আৰু ইণ্টিগ্ৰেশ্যন অফ dx is equal to x plus c। আমাৰ অংকটো হ'ল, এইটোৱে অংক। এতিয়া কুৱেশ্যন নম্বৰ 14টো লৈছোঁ। 14টো আমি আগৰ নিচিনাকৈ, ঠিক আগৰ নিচিনাই আমি কি কৰিম, এইটো ৰুট এক্স ডি এক্স লিখিম। এইটো মুকলি কৰি দিছোঁ। ইয়াত ইণ্টিগ্ৰেশ্যন অফ এক্স ইনটু ৰুট এক্স ডি এক্স লিখিম। এতিয়া আমি সূচক আৰু ঘাতৰ যিটো হেৰি আছিলে ফৰ্মেট আছিলে, আমি সেইমতে যাব লাগিব। এইটো আমি এনেকৈ বাহিৰত লিখি লওঁ, এক্স ইনটু ৰুট এক্স, আৰু ৰুটৰ ভেলুটো হৈছে হাফ, আমি জানো এইটো ভেলু হাফ। তেনেহ'লে আমি কি কৰিম, ইয়াত 1 আছে, এক্স টু দি পাৱাৰ হাফ। তেতিয়া আমি আমাৰ যিটো প্ৰিন্সিপল আছিলে সেই প্ৰিন্সিপল মতে এইটো কেইটা এড হ'ব, 1 plus 1/2। তেনেহ'লে আমি কি লিখিব লাগিব, 3/2। 1 plus 1/2 মানে এক্স টু দি পাৱাৰ, ইয়াত কি হ'ব ফাইনেলি এক্স টু দি পাৱাৰ 3/2। ইয়াত কিমান হ'ব, যিহেতু মই কৈছোঁৱেই ৰুট এক্সৰ ভেলুটো কি আছে, পাৱাৰটো কিমান হ'ব, হাফ হ'ব ইনটু ডি এক্স। ইয়াত কিমান হ'ব পাৱাৰটো, এক্স টু দি পাৱাৰ 3/2 ইনটু ডি এক্স। আগৰ নিচিনাকৈ এক্স টু দি পাৱাৰ আমি যেতিয়া ভাঙিম, এক্স টু দি পাৱাৰ এন ডি এক্স, এক্স টু দি পাৱাৰ এন ডি এক্স, এক্স টু দি পাৱাৰ হাফ প্লাছ 1 ডিভাইডেড বাই হাফ প্লাছ 1। ইয়াতো এক্স টু দি পাৱাৰ 3/2 প্লাছ 1, ইয়াতো 3/2 প্লাছ 1। আমাৰ ভঙা হ'ল, এইটো আমি প্লাছ চি লিখিব পাৰোঁ। এতিয়া ইয়াত কি হ'ব, হাফ প্লাছ 1 লিখা নাছিলোঁ, হাফ প্লাছ 1 লিখিছোঁ। এতিয়া এইটো হাফ প্লাছ 1, এতিয়া আমি ইয়াত কিমান পাম, ইয়াত আগতে কেলকুলেশ্যন কৰি লওঁ 3/2 প্লাছ 1, তেনেহ'লে আমি কিমান পাম, 5/2 পাম। যেতিয়া তলত 5/2 থাকিব, ইয়াত হাফ প্লাছ 1 আমি 3/2, তেনেহ'লে আমাৰ এইটো 3/2 কি হ'ব, তেতিয়া 2/3 হ'ব। তলত ডিভাইড হৈ আছে, ইনটু হ'লে 2/3 হ'ব, আৰু এক্স টু দি পাৱাৰ 3/2। ইয়াত 5/2 হ'ব, ইয়াত 5/2 ওপৰত, যেতিয়া ইয়াত তলত ডিভাইড হৈ আছে, যেতিয়া ইনটু হ'ব তেতিয়া 2/5 হ'ব। তেনেহ'লে আমি 2/5 লিখিছোঁ, আৰু এক্স টু দি পাৱাৰ 3/2 প্লাছ 1 ইজ ইকুৱেল টু 5/2 প্লাছ চি হ'ল আমাৰ অংকটো। কুৱেশ্যন নম্বৰ 16টো লৈছোঁ। 16ত দিয়া আছে ইণ্টিগ্ৰেশ্যন অফ উইদিন ব্ৰেকেট 2x স্কুৱাৰ মাইনাছ 3 sin x প্লাছ 5 ৰুট এক্স ব্ৰেকেট কমপ্লিট ইনটু ডি এক্স। এইটো আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগে।
তো ইন্টিগ্ৰেশ্যন কৰিবলৈ যাওঁতে প্ৰথমতে আমাৰ সূত্ৰটো ব্যৱহাৰ হ'ব ddx of sin x is equal to কিমান ddx of sin x is equal to integration of sin x dx is equal to আমাৰ minus cos integration of sin x dx is equal to minus cos x এইটো আমাৰ ব্যৱহাৰ হ'ব বাকি কিন্তু আগৰ দৰে 2x square আমি ব্ৰেকেটটো ওপেন কৰি দিছো integration of 2x square dx integration of minus integration of 3 sin x dx plus integration of 5 root x dx 2 into x square dx 2 to বাহিৰ কৰি নিছো ইপিনে ইয়াৰ পৰা 3 to 3 sin x dx আৰু 5 to constant term to উলাই দিছো root x dx ঠিক দৰে root x তো আমি কেনেকৈ লিখিব পাৰো x to the power half আৰু integration of x to the power half dx is equal to আমি কি লিখিব পাৰো x to the power half plus 1 that means 3/2 আৰু half plus তলত half plus 1 again 3/2 এতিয়া আমি এটি ডিভাইড হৈ আছে ডিভাইড হলে আমি কি কৰিম তো উল্টি যাব 2/3 হ'ব 2/3 হ'ব এটো x to the power 3/2 x to the power 3/2 yet 2/3 yet কি লিখিম 2 into yet কি হ'ব 2 plus x to the power 2 plus 1 x to the power 3 divide by 2 plus 1 3 হ'ব আৰু minus integration of sin x dx is equal to কিমান পালো minus cos x আৰু তো plus 5 আৰু এটো তো কৰাই আছে এটো তেনেহলে আমি কিমান পাম 2/3 x to the power 3/2 plus c এতিয়া ফাইনালি আমি লিখিছো 2/3 into x cube minus a plus 3 cos x আৰু ইয়াত কিমান হ'ব 10/3 x to the power 3/2 plus c এইটোৱে আমাৰ অংক এতিয়া 18 টো লৈছো 18 ত দিয়া আছে integration of sec x within bracket sec x plus tan x bracket complete into dx এটো কৰিব লাগে এটো তোমালোকক হোমৱৰ্ক হিচাপে দিছো নোৱাৰিলে কমেন্ট কৰি জনাবা এতিয়া কোৱেশ্চন নম্বৰ 92 লৈছো 19 টো আছে integration of sec square x divided by cosec square x into dx এটো আমাৰ কোনো ফৰ্মুলাত পৰি থকা না আমি তো ভাঙি লব লাগিব তো আমি জানো যে sec square x ত্ৰিকোণমিতিৰ সূত্ৰ মতে কি আছিল sec square x is equal to 1/cos square x ঠিক তেনেদৰে cosec square x is equal to কিমান আছিল 1/sin square x এতিয়া যেহেতু sec square x টো ওপৰত আছে মানে এটো 1/cos square x লিখিছো আৰু cosec square x টো তলত আছে সেইকাৰণে মই এটো লিখিছো 1/sin square x এতিয়া 1/cos square x আৰু যেহেতু এটো ডিভাইড হৈ আছে ইনটু হলে কি হ'ব উল্টি যাব তেনেহলে sin square x divided by 1 তেনেহলে এটো sin square x divided by cos square x is equal to আমি কিমান পালো tan square x এতিয়া আমি কি কৰিম ইয়াত আমি প্লট কৰি দিম tan square x into ইয়াৰ dx ইয়াত কোনো সূত্ৰ নাই আমি সূত্ৰটো আকৌ কৰিব লাগিব তেনেহলে আমি tan square theta is equal to কিমান আছিল sec square theta minus 1 তেনেহলে tan square x is equal to আমি কিমান পাও সূত্ৰ মতে sec square x minus 1 পাও ক্লাস সাইনৰ ফৰ্মুলা এটো sec square x minus 1 into dx এতিয়া integration of sec square x dx of bracket open কৰি দিলো আৰু 1 dx আমি dx বুলি লিখিব পাৰো এতিয়া আমাৰ যেটো সূত্ৰ আছে integration of sec square x dx is equal to আমি কিমান পাও 10x
আৰু ইণ্টিগ্ৰেশ্যন অফ ডি এক্স ইজিকেলটো কিমান পাওঁ এক্স মাইনাছ থকা মাইনাছ লিখিছোঁ এতিয়া আমাৰ অংকটো কৰা হ'ল প্লাছ চি লিখিব লাগিব তেনেই সহজ